হকে বিহকে আক্ৰমণ কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ মুকলিকৈ ভাবুকি দিলে প্ৰতিদিন গোষ্ঠী আৰু প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাক। চৰম হতাশগ্ৰস্ততা আৰু ভীতিগ্ৰস্ততাৰ বহিঃপ্ৰকাশ ঘটাই মুখ্যমন্ত্ৰীৰ ভাবুকি আগন্তুক নিৰ্বাচনত জয়ী হৈ যদি মুখ্যমন্ত্ৰী হয় তেনেহলে প্ৰতিশোধ ল'ব এইবাৰ প্ৰতিদিন গোষ্ঠী আৰু জয়ন্ত বৰুৱাৰ ওপৰত। মুখ্যমন্ত্ৰীৰ চুটলিপি মতে নচলি বাতৰি পৰিৱেশন কৰাৰ বাবে প্ৰতিদিন গোষ্ঠীৰ বিৰুদ্ধে এতিয়া প্ৰতিহিংসাৰ জুইত জ্বলিছে মুখ্যমন্ত্ৰী। গ্ৰেড আছে আজি প্ৰতিদিন বাতৰি কাকতেও নিউজ কৰিছে কিয় সুপাৰ ফ্লপ হল মোক কথাটো মই বুজি পোৱা নাই। ইমান জিয়া জীৱন্ত কাহিনী গৌৰৱ গগৈ আজি নিজে অথেন্টিকেট কৰি দিলে। যদি গৌৰৱ গগৈ কলেতে মই পাকিস্তান যোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই ভুল কথা কৈছে, এইখন মোৰ পাছপোৰ্ট, দেন ইট ইজ আ সুপাৰ ফ্লপ। এতিয়া মোৰ সন্দেহ হৈছে যে গৌৰৱ গগৈৰ লগত এই পাকিস্তানীৰ যিটো ৰিং, সেই ৰিঙত জয়ন্ত বৰুৱাটো আছে নেকি? কাৰণ তেওঁলোকে এনি টাইম অসমখন ডিষ্টেবিলাইজ কৰি থাকিব খোজে। এতিয়া মই নেক্সট পৰ্যায়ত যদি মুখ্যমন্ত্ৰী হৈ আহোঁ মই ইনকুৱাৰী কৰিব লাগিব যে ইমান পাকিস্তান চিম্পেথাইজ জয়ন্ত বৰুৱাৰ দৰে যে মানুহ হৈছে তাৰ কাৰণটো কি? কাৰণ গৌৰৱ গগৈৰ প্ৰতি চিম্পেথি দেখুওৱা নাই। They are trying to normalize India-Pakistan relationship. তাৰমানে পাকিস্তানত গৈছে এইটো কি হ'ল? এইটো ছুপাৰ ফ্লপ। তাৰমানে তেওঁলোকৰ কাৰণে পাকিস্তান এনিমি ৰাষ্ট্ৰ নহয়, তেওঁলোকৰ কাৰণে পাকিস্তান বৈৰী ৰাষ্ট্ৰ নহয়। জয়ন্ত বৰুৱাও বহুত ফৰেনত গৈ থাকে, কাক তেওঁ লগ পায় কি লগ পায় উই হেভ টু ইনকুৱাৰ নাও। হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাখিনিৰ জবাব দিওঁ। দেখোঁতে দেখোঁতে ল'ৰা ছোৱালী ব্ৰিটিছ হৈ গ'ল, এক আষাৰ ক'ব নালাগিছিল যে এইটোতো বেয়া হৈছে। দেখোঁতে দেখোঁতে ফুৰালুং হিন্দু খ্ৰীষ্টিয়ান হৈ গ'ল, এষাৰ কথা ক'ব নালাগিছিল। কেন্দ্ৰ চৰকাৰে নাজানে নেকি? কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক কি সুধি লওক এক ছেকেণ্ড। মটো এতিয়া আমাৰ জিতেন্দ্ৰ সিং জি পৰাও মটো বাইকটো ল'লো। গৌৰৱ গগৈ কিয় ক'ব পৰা নাই? তেওঁ সুধিছিলে কি, তেওঁ উত্তৰ দিছে কি? ঠিক আছে, হিমন্ত বিশ্ব শৰ্মাই ফ্লপ শ্ব' কৰিছে, ছুপাৰ ফ্লপ শ্ব' কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ নিজে কি কৰিছে? গৌৰৱ গগৈ সুধিছে আপুনি 10 দিন পাকিস্তানলৈ যোৱাটো সঁচানে মিছা? আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিল? গৌৰৱ গগৈ কিয় উত্তৰটো দিব পৰা নাই? আজি দুদিনৰ আগত মুখ্যমন্ত্ৰীৰ 12,000 বিঘাৰ মাটিৰ বাতৰিটোত যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰ চৰ্চা হ'ল, আপোনালোকে নিশ্চয় দেখিছে যে বাতৰি কাকতবিলাকত প্ৰথম পৃষ্ঠাত যেতিয়া আহিলে তাৰ এদিনৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কালিৰ যিটো প্ৰেছ কনফাৰেন্স সেইটো দিলে। সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া মূল ইছ্যু কি আছিলে? যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আছিলে, এক্সিষ্টিং ট্ৰাইবেলৰ 6 ছিডৰ ব্যৱস্থাপনাৰ কথা আছিলে, বিদেশী সমস্যাৰ সমাধানৰ কথা বতৰাবিলাক আছিলে, আজি আপোনাৰ মূল্য বৃদ্ধিৰ কথা আছে, আজি আপোনাৰ এফালৰ পৰা যে টোল গেটবিলাক বহুৱাই আছে গোটেই অসমত, সেই কথা বতৰাবিলাক যাতে ৰাইজৰ সন্মুখলৈ নাহে। মানে আপোনালোকে সকলোৱে নিশ্চয় মনত ৰাখিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এবছৰ ধৰি সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তান লিংক সন্দৰ্ভত গুজৰি গুমৰি আছিলে, আৰু তেওঁ আপোনালোকৰ সন্মুখত সদায় কৈ থকা আমি শুনিছিলোঁ যে যিদিনে আচলতে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত যিটো সংযোগ, যিটো লিংক আছে, সেই সম্পৰ্কত যিদিনে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে সংবাদমেল সম্বোধন কৰিব, সেইদিনাই সমগ্ৰ দেশত আচলতে ভূমিকম্প হ'ব বুলি কৈছিলে, যে অসমৰ ৰাজনীতিত তুলপাৰ লাগি যাব বুলি কৈছিলে। তাৰপাছত যোৱাকালি আমি সকলোৱে মুখ্যমন্ত্ৰীৰ 2.5 ঘণ্টা জোৰা সংবাদমেল আমি চালোঁ, আৰু সেই দীঘলীয়া সংবাদমেল প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চাগে তেওঁৰ জীৱন্ত কালত দিছে, আৰু সেই সংবাদমেলখন আমি শুনি দেখিলোঁ সঁচা সঁচিকৈ তেওঁ দীঘলীয়া কৰিছে যদিও তাত একো মাল নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন আনিছে, সেই এলিগেশ্যনবিলাক আমি চাইছোঁ কেৱল তেওঁ মনে সজা কিছুমান কথা বতৰা কৈছে, আৰু গৌৰৱ গগৈ আজি তাৰ কাউণ্টাৰ এটেকটো যিটো দিলে সেইটো আমি ভালকৈ চালোঁ, তেতিয়া দেখিছোঁ যে বিধিগতভাৱে গৌৰৱ গগৈ পাকিস্তান গৈছে, সেইটো ভিছা লৈ গৈছে। গতিকে ভিছা লৈ যোৱা মানে আপোনালোকে জানে যে নীতি নিয়ম অনুসাৰে আচলতে তেওঁ পাকিস্তান গৈছিলে, আৰু সেই কথাটোত এতিয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে আচলতে পলিটিকেল এংগলৰ পৰা টানি আনি যি ধৰণে ৰাজনীতি কৰিব খুজিছে সেই বিষয়বিলাক আজি অসমৰ ৰাইজে বুজি পাইছে আজি আপোনালোকে নিশ্চয় জানে যে ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা অৱস্থাত যদিহে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেণ্ট তেওঁ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছে তেনেহ'লে এই ডাবল ইঞ্জিনৰ চৰকাৰে আজিৰ দিনটোলৈকে গৌৰৱ গগৈ কিয় গ্ৰেপ্তাৰ কৰা নাই মানে এই যে আপোনাৰ পাকিস্তানী এজেণ্ট হোৱাৰ পাছত বৈৰী ৰাষ্ট্ৰ এখনৰ লগত গৌৰৱ গগৈয়ে যি ধৰণে আচলতে সঁচা সঁচিকে যদি চোৰাংচোৱাগিৰি কৰিছে তেনেহ'লে কি যুক্তিত তেনেহ'লে আকাশ এছআইটিয়ে যি তদন্ত প্ৰক্ৰিয়া চলালে যিখন প্ৰতিবেদন প্ৰস্তুত কৰিলে এছআইটিৰ কথা মই ক'বলৈ গৈ আছিলোঁ মুখ্যমন্ত্ৰীয়ে এছআইটি যি গঠন কৰিলে বাইদেউ শুনক কথাটো মুখ্যমন্ত্ৰীয়ে যি এছআইটি গঠন কৰিলে সেই এছআইটিয়ে এই দীঘলীয়া পৰিক্ৰমাটোত তেওঁলোকৰ তদন্ত যে চলিলে সেই তদন্তৰ এই গোটেই পেৰিয়ডটোত এদিনৰ কাৰণেও মূল অভিযুক্ত গৌৰৱ গগৈক সোধপোছ কৰা আমি নেদেখিলোঁ গতিকে মূল অভিযুক্তক যেতিয়া আপোনাৰ এছআইটিয়ে কোনো ধৰণৰ সোধপোছ নকৰে তেনেহ'লে ডেফিনেটলি সেইটো কাল্পনিকে হ'ব লাগিব কাৰণ গৌৰৱ গগৈ ক'ত ক'ত গৈছিলে তেওঁলোকে কল্পনাৰ ভিত্তিতে সেই তদন্তটো তাৰ আচলতে প্ৰতিবেদন প্ৰকাশ কৰিব লাগিব কাৰণ মূল অভিযুক্তক আজিৰ দিনটোলৈকে আপোনাৰ কোনো ধৰণৰ সোধপোছ নকৰিলে গতিকে এই গোটেই বিষয়টো আপোনাৰ আমি দেখিছোঁ যে ইয়াত আচলতে বৰ্তমান সময়ত বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহৰ মূল ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে এই সময়ছোৱাত আচলতে গৌৰৱ গগৈ পাকিস্তান লিংক সেই বস্তুটো সন্মুখলৈ আনিছে আজি দুদিনৰ আগত মুখ্যমন্ত্ৰীৰ 12,000 বিঘাৰ মাটিৰ বাতৰিটো যেতিয়া সংবাদ মাধ্যমত সৰ্বত্ৰ চৰ্চা হ'ল আপোনালোকে নিশ্চয় দেখিছে যে বাতৰি কাকতবিলাকত প্ৰথম পৃষ্ঠাত যেতিয়া আহিলে তাৰ এদিনৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কালিৰ যিটো প্ৰেছ কনফাৰেন্স সেইটো দিলে সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া মূল ইছ্যু কি আছিলে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় আছিলে এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনাৰ কথা আছিলে বিদেশী সমস্যাৰ সমাধানৰ কথা বতৰাবিলাক আছিলে আজি আপোনাৰ মূল্যবৃদ্ধিৰ কথা আছে আজি আপোনাৰ এফালৰ পৰা যে টোল গেটবিলাক বহুৱাই আছে গোটেই অসমত সেই কথা বতৰাবিলাক যাতে ৰাইজৰ সন্মুখলৈ নাহে সেইকাৰণে পাকিস্তান লিংক যি বিষয়টোৰ কোনো ধৰণৰ আচলতে গুৰুত্ব নাই গতিকে এই মুহূৰ্তত সঁচা সঁচিকে মুখ্যমন্ত্ৰীৰ যিটো আচলতে গৌৰৱ গগৈৰ সন্দৰ্ভত পাকিস্তান সংযোগ যি ধৰণে তেওঁ আচলতে যোৱাকালি যি ধৰণে উপস্থাপন কৰিলে সেইটো ভেলকিবাজিৰ বাদে একোৱেই নহয় তেওঁ মুঠতে মনে সজা কেতবোৰ কথা কৈ অসমৰ ৰাজনীতিত তুলপাৰ লগাই আছে বেলেগ মানুহৰ সমস্যাবিলাক যাতে তল পৰি যায় সেইকাৰণে সেই ব্যৱস্থাপনা গতিকে হ'ব আকাশ মই আকৌ আহিম আপোনাৰ ওচৰলৈ মই আকৌ আহিম বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যিবিলাক কথা উত্থাপন কৰিছে কমল কুমাৰ মেধিৰ আমি বক্তব্য শুনিছোঁ তেওঁ যিবিলাক কথা বতৰা তাত উত্থাপন কৰিছে সেইবিলাকত কি আছে বেছলেছ কথা কিছুমান তেওঁ উত্থাপন কৰি আছে মানে তেওঁ নিজে চৰকাৰ তেওঁৰ দল আজি চৰকাৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজে মুখ্যমন্ত্ৰী তেওঁ এগৰাকী শক্তিশালী মুখ্যমন্ত্ৰী তাৰ পাছতে কিয় গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিবলৈ ভয় হৈছে আজিৰ দিনটোত আজি আপোনাৰ কেন্দ্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ তাৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এটা বিষয় যেহেতু গৌৰৱ গগৈ চোৰাংচোৱাগিৰি কৰিছে বুলি কৈছে পাকিস্তানৰ হৈ তেওঁ এজেণ্ট হৈ কাম কৰিছে বুলি কৈছে গুৰুতৰ অভিযোগ যেহেতু চৰকাৰে উত্থাপন কৰা হৈছে এই মুহূৰ্তত কি যুক্তিত তেনেহ'লে গৌৰৱ গগৈক আচলতে গ্ৰেপ্তাৰ কৰিব নাযায় আকাশ আমি আকৌ আহিম মই প্ৰত্যুত্তৰটো একেলগে অকণমান চমুকৈ কমলদাৰ পৰা লৈ ল'ম কমলদা কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বিৰোধীয়ে বাৰে বাৰে যে কৈ আছে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই চবে সেইটো কথাই কালিৰ পৰা কৈ আছে বিৰোধীৰ বেলেগ প্ৰশ্ন নাই কিয় গ্ৰেপ্তাৰ হ'ব আপোনালোকে ধৈৰ্য ধৰক গ্ৰেপ্তাৰ হ'ব যেতিয়া এতিয়া এছআইটিয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে এছআইটিৰ এটা সীমাবদ্ধতা আছে ইয়াৰ পিছত কেন্দ্ৰীয় তদন্ত মোৰ কথাটো শুনিলা তুমি কৈ থাকোঁতে মই মনে মনে আছো শুনি থাকা তুমি কৈ থাকোঁতে শুনি আছো মনে থাকা আজি 2026 চনলৈকে এইবিলাক চিয়ৰ নহয় মই তোমাৰ কাৰবাৰবিলাক বুজি পাওঁ তুমি এনেই চিয়ৰ বাখৰ কৰি অলপ পিছত ফেচবুকত দি দিবা যে বিজেপিৰ মুখপাত্ৰই মনে থাকিলে তোমাৰ এই কাৰবাৰ এই প্ৰপাগাণ্ডা মই জানো মনে থাকা তুমি মই কৈ আছো তুমি মনে থাকা মোৰ কথাটো শুনা তুমি মোৰ কথাটো মই কৈ আছো যে এছআইটিৰ সীমাবদ্ধতা আছে ইয়াৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী তেতিয়া তাৰ গোটেই কথাবিলাক ওলাব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই যেতিয়া তদন্ত কৰিব তেতিয়া এই গোটেই কথাবিলাক ওলাব অলপ ধৈৰ্য ধৰা গ্ৰেপ্তাৰ কৰিব লাগে তো গ্ৰেপ্তাৰ হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব যেতিয়া আজি গৌৰৱ গগৈ পাকিস্তান আজি প্ৰাথমিক পৰ্যায়ত আছে দুই ধৰণৰ আজি তদন্ত আজি আপুনি কৈছে
আজি আপোনাৰ ঠিক আছে কমল দা আকাশ ঠিক আছে অসমৰ যুৱক যুৱতীয়ে অসমতে সংস্থাপন পাব লাগিবই তাত কোনোবা আকাশ দলে আহক কোনোবা তাত অন্যান্য ব্যক্তি হওক সেয়াই কেতিয়াও অসমৰ উদ্যোগীকৰণ ৰখাব নোৱাৰে ঠিক আছে মই আকাশৰ ওচৰলৈ যাম কিন্তু চিঞৰি থাকি লাভ নাই আজিৰ দিনটোত কেনেকে আচলতে আজি ট্ৰাইবেল বেল্টৰ মাটি বহিৰাগত বনিয়া গতাই থকা হৈছে সেইবিলাক কথা আমি নাজানো নেকি আজি কাৰ্বি আংলঙৰ ভূমিত আজি কাৰ্বি মানুহে নিজৰ আপোনাৰ মাটি অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে নিজৰ গালতে চৰ দিবলগীয়া হৈছে চেণ্ডেলেৰে সেই পৰিৱেশ কেনেকে আহিছে কাৰ্বি আংলং আজি বিজেপি চৰকাৰ অহাৰ পাছত চিলাপথাৰতে আমাৰ জাতীয় নায়ক ভূপেন হাজৰিকা আজি আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ স্বাভিমান গামোচাক গছকি দিয়া হৈছিলে সেইবিলাক কাৰ দিনত কোন চৰকাৰ নেতৃত্বত সেই ঘটনাবিলাক ঘটিছে আজি সেই কথা যোৱা নাই হিমন্ত বিশ্ব শৰ্মাই যে দিনটোত মিয়া মুছলমান এই তেওঁলোকক ডিষ্টাৰ্ব দিয়াটোৱে মোৰ কাম বুলি যে কয় আপোনালোকে নিশ্চয় শুনিছে যে খেদিব পৰা নাই কিন্তু ডিষ্টাৰ্ব দি থাকিম বুলি কৈছে আপোনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াক ডিষ্টাৰ্ব কৰি থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী পতা নাই মিয়া যদি বিদেশী আছে তেওঁলোক খেদিব লাগিব ডিষ্টাৰ্ব দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি বিজেপি চৰকাৰে বিদেশী খেদিম বুলি আহিছে খেদিব লাগিব সেইটো লাগে আমাক ভোটাৰ তালিকা যিটো প্ৰকাশ কৰিলে আজি চূড়ান্ত তালিকা ইয়াত আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যিটো ইণ্টেনশ্যন আছিলে যে SRৰ জৰিয়তে যে সমষ্টিয়ে তেওঁলোকে আচলতে বিজেপি বিৰোধী যিবিলাক ভোটাৰ তেওঁলোকৰ নাম কৰ্তন কৰা যিটো ঘটনা যিটো অভিযোগ আমি উত্থাপন কৰিছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়েও আচলতে সেই কাৰ্যসূচী তেওঁৰ নেতৃত্বতে তেওঁৰ আচলতে নিৰ্দেশত হৈছে বুলি স্বীকাৰো কৰিছিলে আৰু আমি সেই বিষয়টোক প্ৰতিবাদ কৰিছিলোঁ আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যেতিয়াই আচলতে এই বিষয়টো সৰ্বত্ৰ চৰ্চা হৈছিলে ৰাইজে প্ৰতিবাদ কৰিছিলে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও শিৱসাগৰ জিলাত সাংঘাতিক ধৰণে আচলতে SRৰ জৰিয়তে একাংশ বিজেপি বিৰোধী ভোটাৰৰ নাম যেতিয়া কৰ্তন কৰা হৈছিলে তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদবিলাক দেখিয়ে আচলতে পৰৱৰ্তী সময়ত তেওঁলোকে সেই ভোট চুৰি কাৰ্যসূচীটো তেওঁলোকে যি ধৰণে আগবঢ়াই লৈ যাব খুজিছিলে সেইটো তেওঁলোক বিফল হ'ল তেওঁলোকে আচলতে ভয় খালে চুৰ কৰিছিলে ধৰা পৰি গ'ল মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব কৌশলেৰে কামটো আগবঢ়াই লৈ গৈছিলে আৰু গোটেই কাম কাজবিলাক আপোনালোকে জানে এই বেপাৰী মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বতে আচলতে সমষ্টিয়ে বিজেপি বিৰোধী ভোট কৰ্তনৰ কাৰ্যসূচীটো গোটেইটো চলাই লৈ যোৱা হৈছিলে আৰু আমি যেতিয়া আচলতে ধৰা পেলালো তাৰ পাছত আচলতে তেওঁলোকৰ এই এজেণ্ডাটো ফুলফিল নহ'ল সেইকাৰণে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আজিৰ দিনটোত যি আপোনাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে SRৰ জৰিয়তে যিটো আচলতে পুনৰীক্ষণ কৰা হ'ল ইয়াতে আপোনাৰ 2,49,58,149 জন আপোনাৰ টোটেল ভোটাৰৰ সংখ্যাটো আৰু আপোনালোকে কৈছে যে 1% মানুহৰ আচলতে ইয়াতে বাদ পৰিছে এই সংখ্যাটো কৈছে গতিকে ইয়াত সংখ্যাটো কমি যোৱাৰ কথাটো হৈছে আমাৰ ৰাইজৰ প্ৰতিবাদৰ কাৰণে প্ৰতিবাদ নকৰা হলে তেওঁলোকে কিন্তু সেই কামটো কৰিলেহেঁতেন আপোনালোকে দেখিছে সেই বিষয়টো আজি আপোনালোকে আলোচনা কৰা নাই যে এই গোটেই বিষয়টোক লৈ যে গোটেই অসমত প্ৰতিবাদ হ'ল সকলো মানুহে আপোনাৰ প্ৰতিবাদ কৰিলে আপোনালোকে প্ৰথমতে কৈছিলে যে মুছলমান মানুহক টাৰ্গেট কৰি এই বিষয়বিলাক কৰা হৈছে নেকি আমি দেখিছিলোঁ কেৱল মুছলমান সংখ্যালঘু লোকসকলকে নহয় আমি উজনি অসমতো বিভিন্ন সমষ্টিত আচলতে বিজেপি বিৰোধী ভোট কৰ্তনৰ যিটো অভিযান বিজেপিয়ে চলাইছিলে সেইবিলাক আমি ধৰা পেলাইছিলোঁ তাৰ পাছতহে আচলতে এই সংখ্যাটো আজি কমিছে সেই বিষয়টো আজি স্পষ্ট আৰু এটা বস্তু আমি দেখিছোঁ আজি আমি এই যিটো চূড়ান্ত তালিকা প্ৰকাশ হৈছে ইয়াত আমি এটা বস্তু দেখা পাইছোঁ যে যোৰহাট জিলাৰ 4খন যি বিধানসভা সমষ্টি আছে ইয়াত আমি দেখিছোঁ ইয়াত আপোনালোকে যিটো চৰ্চা কৰিছে যে 6 নং যিটো ফৰ্মৰ জৰিয়তে নাম অন্তৰ্ভুক্তি আৰু 7 নম্বৰৰ জৰিয়তে আপোনাৰ নাম কৰ্তন 8 নম্বৰৰ জৰিয়তে শুধৰণি ব্যৱস্থা আছে আৰু এই বিষয়টোত আপোনালোকে এটা বস্তু ইয়াত চাব তেওঁলোকে ইয়াত আৰু এটা বিষয় অন্তৰ্ভুক্ত কৰিছে ইয়াত অনুপস্থিত বুলি কৈছে এতিয়া অনুপস্থিতৰ সংখ্যাটো যথেষ্ট পৰিমাণৰ দিছে কি ভিত্তিত এই অনুপস্থিতিৰ সংখ্যাটো আহিছে এই কথাটো আমি বুজি পোৱা নাই ইয়াত আপোনাৰ যোৰহাট জিলাৰ এই 4টা বিধানসভা সমষ্টিত 14,792 জন মানুহক অনুপস্থিতি বুলি তেওঁলোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সেইটো কিহৰ ভিত্তিত কৰা হৈছে সেই প্ৰশ্নবিলাক উত্তৰবিলাক আমাক লাগিব কিহৰ ভিত্তিত আসলে নামবিলাক কৰ্তন হৈছে মৃত্যু হোৱা মানুহৰ নাম কৰ্তন হৈছে এটোত কাৰো আপত্তি নাথাকিব বা কোনোবাই বাসস্থান আপোনাৰ বেলেগলে তেওঁলোকে খালখলনি কৰিছে হেতুত কাৰো আপত্তি নাই বেলেগত তেওঁলোকৰ আসলে ভোটাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে সেইবিলাক সব ঠিকে আছে কিন্তু অনুপস্থিতি মানে কি
অনুপস্থিতিৰ নামত যে আপোনাৰ 14,792 গৰাকী মানুহৰ নাম যে কৰ্তন হৈছে এইটো কিহৰ ভিত্তিত কৰা হৈছে সেই প্ৰশ্নবিলাক আজি আহিছে গতিকে এছআৰৰ জৰিয়তে কোনো কাৰণতে আচলতে সঠিক ৰূপত এই ভোটাৰ তালিকা প্ৰস্তুত হোৱা নাই আৰু যিটো বিষয় কথা উত্থাপন হৈছে যিটো বিষয় আপোনালোকে উত্থাপন কৰিছে যে অবৈধ মানে বিদেশীৰ নাম ভোটাৰ তালিকাত সংযোগ হৈ আছে অন্তৰ্ভুক্ত হৈ আছে সেই বিষয়বিলাক যে উত্থাপন হৈছে সেইটো কিহৰ জৰিয়তে প্ৰমাণ হ'ব এতিয়া কোন বৈধ কোন অবৈধ সেইটো কোনে প্ৰমাণ কৰিব এনআৰচিৰ জৰিয়তেহে আচলতে কোন বৈধ নাগৰিক কোন অবৈধ সেই বস্তুটো চিনাক্ত হ'ব আমি কোনটো কথা কৈছো যে স্পেচিয়েল যেটো ৰিভিজন কৰিছে এই ৰিভিজনটোৰ কি কাম আছে আচলতে এই ৰিভিজনটোৰ জৰিয়তে কি হ'বনো আচলতে আমি কৈছো ভোটাৰ তালিকাত যদি অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে এনআৰচিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত হোৱাৰ পাছত যিবিলাক মানুহৰ নাম ভোটাৰ তালিকাত সংযোগ হৈ আছে বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে সেইবিলাক আচলতে ডিলিট কৰিব লাগে সেইটোহে হ'ব লাগিছিল ইয়াত কি কাম আছে গতিকে এইটো আচলতে ভেকু ভাওনা হ'ল তেওঁলোকে আচলতে ভেকু ভাওনা নহয় এইটো এটা এজেণ্ডা লৈ বিজেপিয়ে 26ৰ নিৰ্বাচনী মজনত দখল কৰিবৰ কাৰণে এটা মানে প্ৰপাগাণ্ডা তেওঁলোকে ফিক্স কৰিছিলে সেইটো তেওঁলোকে ইতিমধ্যে বিফল হৈছে আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে এই এছআৰ বা মিয়াক লৈ যে এই ৰাজনীতিবিলাক যে চলি থাকে হিমন্ত বিশ্ব শৰ্মাই যে দিনটোত মিয়া মুছলমান এই তেওঁলোকক ডিষ্টাৰ্ব দিয়াটোৱে মোৰ কাম বুলি যে কয় আপোনালোকে নিশ্চয় শুনিছে যে খেদিব পৰা নাই কিন্তু ডিষ্টাৰ্ব দি থাকিম বুলি কৈছে আপোনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াক ডিষ্টাৰ্ব কৰি থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী পতা নাই মিয়া যদি বিদেশী আছে তেওঁলোক খেদিব লাগিব ডিষ্টাৰ্ব দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি বিজেপি চৰকাৰে বিদেশী খেদিম বুলি আহিছে খেদিব লাগিব সেইটো লাগে আমাক ঠিক আছে আকাশ মই এইখিনি প্ৰাঞ্জল আছে প্ৰাঞ্জলে অলপ প্ৰত্যুত্তৰ দিব কৰিবৰ কাৰণে বিজেপিয়ে কি কৰিলে সেই বস্তুটো আমাক লাগিব এতিয়া ৰ'ব এক মিনিট ৰ'ব যে এতিয়া যে কোৱা হৈছে ভোটাৰ তালিকাত বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে বুলি যে কোৱা হৈছে সেইটোৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা এইটো নেকি সেইটোতো নহয় আমি কোনবিলাক কথা কৈ আছো সেইকাৰণে মূল বিষয়ৰ পৰা আচলতে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কাম মুখ্যমন্ত্ৰীয়ে হাতত লৈছে আৰু এইবিলাকৰ জৰিয়তে কোনো কাৰণতে বিদেশী সমস্যা সমাধানো নহয় বুলি আপোনালোকে অভিযোগ কৰিছে ঠিক আছে আকাশ মই আকৌ যাম আকাশে ডাঙৰ এটা পইণ্ট কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন প্ৰতিশোধ পৰায়ণ ব্যক্তি আৰু তেওঁ নিজৰ প্ৰতিশোধ পূৰণ কৰিবলৈ যাওঁতে আমাৰ আপোনাৰ মোৰ যিবোৰ টকা পইচা কৰ কাটলৰ সেইবোৰ যে তেখেতে অপচয় কৰিছে সেই কথাটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো ইতিমধ্যে আমাৰ মিডিয়াৰ অধ্যক্ষ বেদব্ৰত বৰা ডাঙৰীয়াৰ মই এটা লেখনি পঢ়িলো তাৰ উপৰিও মীৰা বৰঠাকুৰ বাইদেৱে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে যে এই সংবাদমেলখন পাতিবলৈ তেওঁ কিমান টকা খৰচ কৰিলে সেই কথাখিনি আমি যেতিয়া জুকিয়াই চালো তেতিয়া আমাৰ এটা কথা মনলৈ আহিল যে তেখেতে কৈছিল তেখেতে মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছতে তেখেতে প্ৰতিদিন চেনেলৰ মালিক জয়ন্ত বৰুৱাৰ ঘৰত গৈছিল আৰু এইবাবেই গৈছিল তেখেতে ৰিভেঞ্চ ল'বলৈ তেওঁ গৈছিলে তেওঁ আমি জানো যে প্ৰতিদিন টাইম চেনেলটোৰ মালিক জয়ন্ত বৰুৱা ডাঙৰীয়াৰ লগত তেখেতৰ 36টা আঁকৰা চলি থাকে গতিকে সেই জয়ন্ত বৰুৱাৰ ওচৰত তেখেতে মানে প্ৰতিশোধ ল'বলৈ মানে তেখেত যে মুখ্যমন্ত্ৰী হ'ল সেই কথাটো তেখেতক মানে অলপ জ্বলাবৰ বাবে তেখেতৰ ঘৰত গৈছিল সেই কথাটো তেখেতে নিজ মুখে কৈছে গতিকে এইবাৰো আমি গম পালো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী এলিজাবেথ কলবাৰ্ণ এগৰাকী বিদেশী মহিলা হয় নে নহয় সেই কথাটোক প্ৰতিপন্ন কৰিবলৈহে তেখেতে এই SIT বহুৱাইছিল গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি মনে সজা কাহিনী কৈছিল দেশৰ বাবে যে তেখেত ভাবুকি সেই কথা এই মনে সজা কাহিনীবোৰ তেখেতে কৰি আচলতে আপোনাৰ মোৰ প্ৰত্যেকৰে টকা পইচাবোৰ অপচয় কৰিছিল এই যে SIT গঠন কৰিলে এই যে বাহিৰৰ পৰা সাংবাদিকসকল আনিলে এই যে বৃহৎ সংবাদমেলখন পাতিলে ইয়াত কিমান টকা খৰচ হ'ল এই প্ৰশ্নটো উত্থাপন কৰিছে মীৰা বৰঠাকুৰ বাইদেৱে আৰু লগতে আজি আপোনালোকে বেদব্ৰত ডাঙৰীয়াৰ এটা তেখেতে লিখনি দিছে আৰু সেই প্ৰশ্নবিলাক যদি তেখেতক কৰে তেখেতে উত্তৰো দিব তো আমি এটা কথাই অনুভৱ কৰিলো যে এই ব্যক্তিজন ইমানেই বেছি আক্ৰোশী ইমানেই বেছি প্ৰতিশোধ পৰায়ণ আৰু লগতে এজন ভয়াতুৰ কাপুৰুষ মুখ্যমন্ত্ৰী তেখেতে নিজৰ মনত নিজৰ কথা বতৰাত তেখেতে প্ৰতিপন্ন কৰিবলৈ যাওঁতে নিজে সন্তুষ্টি লাভ কৰিবলৈ যাওঁতে আপোনাৰ মোৰ ধনবোৰ অপচয় কৰিছে যিবোৰ ধন আপোনাৰ মোৰ কল্যাণৰ কামত লাগিব লাগিছিল সেই ধনবোৰ আজি তেখেতৰ প্ৰতিশোধ পৰায়ণ যি এটা মানসিক তেখেতৰ কুপ্ৰবৃত্তি সেই প্ৰবৃত্তিটোৰ বাবে আমাৰ টকা পইচাবোৰ অপচয় হৈ আছে এই কথাখিনি আপোনালোকে ভাবি চাওক গৌৰৱ গগৈ বিদেশী পাকিস্তানী এজেণ্ট এই বিষয়টো পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰা ধৰি আজি 1 বছৰ এনেকুৱা ধৰণে আপোনাক মোক ইয়াৰ মাজত মানে ভৰাই ৰাখিলে যে আমি যিবোৰ আমাৰ অসমৰ মূল সমস্যা সেই সমস্যাবিলাকৰ কথা কিন্তু কিছু সময়ত আমি পাতিবলৈ পাহৰিলো
বৰ্তমানৰ যিবোৰ নিউজ চেনেল আছে সেই নিউজ চেনেলবিলাকেও অসমৰ যিবোৰ মূল সমস্যাৰ ওপৰত আচলতে মাত মাতিব লাগে সঘনাই একাধিক্ৰমে আমি মাত মতা দেখা নাপাওঁ। সকলোৱে টিআৰপিৰ পিছত দৌৰোতে এনেকুৱা ধৰণৰ এটা পৰ্যায় পাইছেগৈ যে অসমীয়াৰ মূল সমস্যাবোৰ কাষত পৰি ৰৈছে আৰু টিআৰপিৰ দৌৰত আমি নাপাতিবলগীয়া কথা নক'বলগীয়া কথা এইবিলাকৰ পিছত যেন সকলো দৌৰি ফুৰিছো। মোক বেয়া পাই একো লাভ নাই। মই বৰ্তমান কোৱা কথাখিনিও আচলতে অসমৰ জনসাধাৰণৰ বাবেহে মই কথাখিনি উত্থাপন কৰিছো। তাত আচলতে কোনো মোক বেয়া পাই লাভ নাই। মই কোৱা কথাখিনি হয় নে নহয় আপোনালোকে মোক কমেণ্টত জনাব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৌৰৱ গগৈ সন্দৰ্ভত যিখন নাটক, সেই সমগ্ৰ নাটকখন ভেলকিবাজিত পৰিণত হোৱাৰ পাছতো বিজেপিৰ নেতা মন্ত্ৰী আৰু কৰ্মীসকলক ৰাজপথত নামি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গ'ল। কি আচৰিত ধৰণৰ কথা। সেই একেখিনি কামেই তেওঁলোকে জুবিনদাৰ হত্যাৰ সময়তো কৰিছিলে। ৰাইজৰ যদি মনত আছে তেনেহ'লে সেই সময়ত এওঁলোকে আচল অনুৰাগী আৰু নকল অনুৰাগীৰ এটা ফৰ্মুলা উলিয়াই ৰাজপথত নামিছিলে। ইয়াৰ আঁৰত বিৰাট ডাঙৰ ৰহস্য এটা আছে। যোৱা কেইবা মাহ ধৰি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিচ্ছবি নষ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনখনৰো গৰিমা ম্লান কৰি যি ধৰণে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট সজাবলৈ চেষ্টা কৰি থাকিলে আৰু শেষত আহি মুখ থেকেচা খালে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই মিডিয়াৰ সন্মুখত আহিছিলে তেতিয়াই তেখেতে কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া পিয়ৰ পাকিস্তানী এজেণ্ট। আৰু সেই সময়তেই সচেতন মহলে বাৰম্বাৰ কৈছিলে যে যদি এগৰাকী মানুহ পিয়ৰ পাকিস্তানী এজেণ্ট হোৱাৰ তথ্য প্ৰমাণ গৃহ বিভাগৰ হাতত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আছে, তেনেহলে সেই মানুহজনক মুকলি আকাশৰ তলত খোলাখুলিকৈ ঘূৰি থাকিব দিয়া সকলো সমানেই ৰাষ্ট্ৰদ্ৰোহী, তেওঁলোকক সমানেই এজেণ্ট, সমানেই তেওঁলোকক দোষী। এই কথা বতৰাবোৰ আৰম্ভণিৰ পৰাই সচেতন মহলে কৈ আছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ দেশৰ সাৰ্বভৌমত্ব জড়িত থকা এটা বিষয় টানি আনি খুব নিৰ্লজ্জভাৱে তেখেতে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নেৰিলে আৰু বাৰম্বাৰ সেই কথাবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুছ কৰি গৈ থাকিলে, ঠেলি গৈ থাকিলে। মিডিয়াৰ সন্মুখত অহাৰ লগে লগে গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেণ্ট বুলি ক'বলৈ ধৰিলে, তেওঁলোকৰ নেতা মন্ত্ৰীসকলে ক'বলৈ ধৰিলে আৰু শেষত আহি সমগ্ৰ কথা বতৰা মিছা বুলি প্ৰমাণিত হ'ল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ থেকেচা খালে আৰু লাষ্টত কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগলৈ ঠেলি দিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত কৰা চাকৰি আৰু গৌৰৱ গগৈ পত্নীৰ লগত পাকিস্তান ভ্ৰমণ কৰা বিষয়টোক তেওঁলোকে ইমান বঢ়াই দেখুৱাবলৈ চেষ্টা কৰিলে যে এতিয়া দেশৰ সাৰ্বভৌমত্বৰ বিষয়টো ক'ৰবাতে পৰি থাকিলে। এই সমগ্ৰ কথা বতৰাৰ পৰা এটা কথা বুজা যায় যে জুবিনদাৰ হত্যাৰ সময়তো যি সময়ত সমগ্ৰ অসমবাসী কৈ আছিলে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তদন্তৰ আওতালৈ আনি সোধপোছ কৰিব লাগে, কাৰণ আছে বহুত ৰিজনছ আছে সোধপোছ কৰাৰ, গ্ৰাউণ্ডছ আছে। ছিংগাপুৰৰ যিসকল ইয়ট পাৰ্টিত আছিলে তেওঁলোকক যিহেতু প্ৰভাৱশালী মানুহ, তেওঁলোকক ন্যায়িক জিম্মাত থ'ব লাগে। এই সমগ্ৰ কথা বতৰা যিহেতু এটা ভেকু ভাওনাত পৰিণত হ'ল, ৰাইজৰ কথা নুশুনিলে, তাৰ পাছত আচল অনুৰাগী নকল অনুৰাগীৰ ফৰ্মুলা উলিয়াই তেওঁলোকেই ৰাজপথত নামিলে। এইবাৰো যেতিয়া পাকিস্তানৰ সমগ্ৰ বিষয়টোত গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাব নোৱাৰিলে আৰু দেশৰ সাৰ্বভৌমত্বৰ লগত কম্প্ৰমাইজ কৰিব পৰা বিষয়বোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে, ইমান সাৰ্বভৌমত্বৰ দেশৰ চিকিউৰিটি নিৰাপত্তাৰ লগত জড়িত বিষয়বোৰ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান পাতলকে কেৱল মাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক উত্থানৰ প্ৰতি শংকিত হৈ এনেধৰণে ব্যৱহাৰ কৰিলে, তাৰ পাছত ভেলকিবাজিত পৰিণত হোৱা বুলিও সমগ্ৰ দেশবাসীয়ে গম পালে, তাৰ পাছতো তেওঁলোকে ৰাজপথত নামিবলৈ এৰা নাই। সেই একেখিনি কামেই মিয়াসকলৰ লগতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। ইমান দিনে মিয়াসকলক উৎপাত কৰিব লাগে, তেওঁলোকক মাৰিব লাগে, অত্যাচাৰ কৰিব লাগে, তেখেত থকালৈকে মিয়াসকলক কষ্ট দি যাব, এনেধৰণৰ কথা বতৰা কৈ আহিছিলে। আৰু যেতিয়াই গম পাইছে যে সমগ্ৰ ভাৰতবৰ্ষত মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৰিহণা দিয়া হৈছে, উচ্চতম ন্যায়ালয়ৰ তেখেতে ৰোষত পৰাৰ ভয়ত লাষ্টত কৈছে 51ৰ আগত অহা মিয়াসকল খিলঞ্জীয়া, তেখেতে 71ৰ পাছৰ মিয়াৰ কথাহে কৈছে। আৰে 71ৰ পাছত যিসকল মানুহ আছে তেওঁলোকতো চিধা চিধি বাংলাদেশীয়েই হয়, তেওঁলোক মুকলি আকাশৰ তলত থাকিবই নোৱাৰে, ডিটেনশ্যন কেম্পত যাব, তেওঁলোকৰ ডিপৰ্টেশ্যন হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামবোৰ কিয় কৰে? জানি বুজি এখন নাটক সৃষ্টি কৰে, সেই নাটকখন তীব্ৰ তেওঁলোকে স্পীডত গোটেই অসমত প্ৰচাৰ কৰে আৰু সেই নাটকখন যেতিয়া ফ্লপ হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া মিছলীয়া বুলি প্ৰমাণিত হয়, তাৰ পাছতো তেওঁলোকে ৰাজপথত নামিবলৈ নেৰে। ইয়াৰ প্ৰধান কাৰণটো হ'ল তেওঁলোকে এই ফৰ্মুলাটোত কাম কৰে, আমাৰ দেশত যিমান জনসংখ্যা আছে, প্ৰায় 150 কোটি জনসংখ্যা থকা আমাৰ দেশ, যিকোনো এটা ফেক নিউজ বা প্ৰপাগেণ্ডা, যিকোনো এটা নেৰেটিভ, সেইটো লাগে একেবাৰে গোকাত মিছা কথা নেৰেটিভ হওক, বিয়পাই দিয়াৰ পাছত
সেই নেৰেটিভটো, সেই বাতৰিটো বা সেই বিষয়টো সঁচা নে মিছা মানুহে হাজাৰ হাজাৰ মানুহে ভেৰিফাই কৰি নাথাকে। খুব কম সংখ্যক মানুহেহে সেই বিষয়টো ফ'ল' কৰি থাকে আৰু পিছত যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বা বিজেপি মিছলীয়া বা তেওঁলোকৰ প্ৰপাগেণ্ডা বুলি প্ৰমাণিত হয়, সেইসকল মানুহে গৰিহণা দিয়ে। কিন্তু most of the people, সৰহ সংখ্যক মানুহে সেই বিষয়টো সঁচা মিছা পিছত ভেৰিফাই কৰি নাথাকে। ক'ৰবাত সভা এখনত গ'ল, তাতে যেতিয়া পাকিস্তানী এজেণ্ট বুলি কৈ আহিলে, সেই সভাখনত এটেণ্ড কৰা 10,000 মানুহে, প্ৰতিগৰাকী মানুহে আহি ভেৰিফাই নকৰে যে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি ভয় খাইহে মিছা কথা কৈছিলে। তাৰ সৰহ সংখ্যক মানুহলৈ সেই মেছেজটো ইতিমধ্যে গুচি যায় আৰু সেই ফৰ্মুলাটোত বিজেপি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কাম কৰি আছে। যে জুবিনদাৰ ক্ষেত্ৰত তেখেতসকলে মুখ ঠেকেচা খাইছে, ধৰাত পৰিছে, তেওঁলোক লজ্জিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লজ্জিত হৈছে, ধৰাত পৰিছে, মুখ ঠেকেচা খাইছে। মিয়াসকলক উৎপাত কৰিব দি আজি মিয়াসকলক খিলঞ্জীয়া বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'বলগীয়া হৈছে। এই সমগ্ৰ কথা বতৰা সচেতন মহলেহে লক্ষ্য কৰি আছে বা যিসকলে ফ'ল' কৰে ঘটনাবোৰ। কিন্তু সৰহ সংখ্যক ৰাইজৰ ওচৰলৈ ইতিমধ্যে মেছেজবোৰ মিছা ভুৱা কথাবোৰ বিয়পি পৰিছে আৰু সেইটোৱে বিজেপি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্দেশ্য যে যিকোনো এটা মিছা কথা ইমান জোৰে, ইমান সদল বলে শক্তিৰে প্ৰচাৰ কৰি তেওঁলোকে কৰে যে সেই মিছা কথাটোৱে সঁচা বুলি গাঁৱে ভূঞে বিয়পি পৰে আৰু মিছা কথাটো যে মিছা সেইটো খুব কম সংখ্যক মানুহৰ তাতহে পিছত ফ'ল' আপ লৈ থকা মানুহখিনিৰ আগত ধৰাত পৰে আৰু এই ফৰ্মুলাটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে। কিন্তু আমি ভাবো ৰাইজ লাহে লাহে সচেতন হৈছে, ৰাইজে এই কথাবোৰ ধৰাত পেলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেধৰণৰ যিবোৰ ষড়যন্ত্ৰমূলক কথা বতৰা, কাম কাজ, অসমৰ ৰাইজক বিপথে পৰিচালিত কৰাৰ কাৰণে যিবোৰ কাম কাজ আৰু তেখেতে কথা বতৰা আহি বাৰম্বাৰ মিডিয়াৰ সন্মুখত কয়, সভা সমিতি কয়, সেইবোৰ ৰাইজে নটিচত ৰাখিছে আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ সময়ত নিশ্চয়কৈ দিব।